আৰু উজনি অসমত আলফা স্বাধীনৰ কোটাঘাটৰ আশংকা কোটাঘাটক লৈ উদ্বিগ্ন অসম আৰক্ষী জিলাই জিলাই হস্তম সেনা আৰক্ষী ব্যাপক তৎপৰতা প্ৰশাসন আৰক্ষীৰ মাজত আৰু এই সন্দৰ্ভত আমাৰ তিনিচুকীয়াৰ সাংবাদিক প্ৰাঞ্জল প্ৰতিম ভূঞাৰ এক প্ৰতিবেদন আগবঢ়াইছো। ইতিমধ্যে সমগ্ৰ অসমৰ লগতে উজনি অসমত ব্যাপক আচলতে নিৰাপত্তা বিহু তুলিছে আৰক্ষী প্ৰশাসনে। কাৰণ ইতিমধ্যে বিগত সময়ত দেখা গৈছে যে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান DGP তুমুল বাকযুদ্ধ লিপ্ত হৈছে। বাকযুদ্ধৰ প্ৰতিফলতে এটা সমগ্ৰ অসমখনতে এতিয়া এটা কথা উল্লেখ কৰিব লাগিব যে আৰক্ষী এটা নিৰাপত্তা ব্যৱস্থা তুলি থৈছে। কাৰণ ইতিমধ্যে এটা কথা উল্লেখ কৰিব লাগিব যে কোনো ধৰণৰ যে আলফাই সীমান্ত অতিক্ৰম কৰি কোটাঘাট সংগঠিত কৰিব নোৱাৰে তাক লৈ আৰক্ষী সংস্তম হৈ আছে। আৰু ইতিমধ্যে দেখুওৱা গৈছে যে উজনি অসমৰ প্ৰায় কেইবাটাও অঞ্চলত আলফাই গ্ৰেনেড বিস্ফোৰণ কৰিছে আৰু এই গ্ৰেনেড বিস্ফোৰণৰ আঁৰত আলফাৰ থকাৰ সন্দেহ প্ৰকাশ কৰিছে। আলফাই স্বীকাৰো কৰিছে কিছু অঞ্চলত নিজে গ্ৰেনেড বিস্ফোৰণ কৰা স্বীকাৰ কৰিছে। তাৰ পাছতে ক'ব লাগিব সমগ্ৰ তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ সোণাৰী অঞ্চলসমূহত আচলতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰি তুলিছে। আৰু বিশেষকৈ সীমান্তৱৰ্তী যি স্পৰ্শকাতৰ অঞ্চলসমূহ আছে সেই সীমান্তৱৰ্তী স্পৰ্শকাতৰ অঞ্চলসমূহত আৰক্ষীৰ তৎপৰ হোৱা দেখা গৈছে। অসম আৰক্ষী আৰু দেখুৱাইছে সমগ্ৰ দৃশ্য আৰু প্ৰতিখন বাহন তেখেতে তন্নকৈ পৰীক্ষা কৰিছে। আৰু মই পুনৰবাৰ কৈছোঁ যে আলফাৰ স্বাধীনে কোনো কোটাঘাট সংগঠিত কৰিব নোৱাৰি। সমগ্ৰ এই জিলাসমূহত যিসমূহ বিশেষকৈ উজনি অসমৰ জিলাসমূহ আছে স্পৰ্শকাতৰ জিলাসমূহ আছে তাত যে কোটাঘাট সংগঠিত কৰিব নোৱাৰি তাৰ বাবে সংযম হৈ পৰিছে আৰু এটা কটকটীয়া নিৰাপত্তা আচলতে বিহু গঢ়ি তুলিছে বুলি ক'ব লাগিব। মোৰ লগত মোৰ সতীৰ্থ দীপক আছে। দীপকক সমগ্ৰ দৃশ্য দেখুৱাইছে আৰু আমি দেখুৱাইছোঁ ইয়াত তিনিচুকীয়াৰ সীমান্তৱৰ্তী অঞ্চলৰ দৃশ্য আৰু ইয়াত দেখুৱাইছে তিনিচুকীয়া আৰক্ষীয়ে কেনেকৈ দিনে নিশা এনেকৈ সমগ্ৰ যি ঘাইপথসমূহ আছে বা যিসমূহ স্পৰ্শকাতৰ অঞ্চলসমূহ আছে সেই অঞ্চলসমূহত তেখেতলোকে নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। আৰু প্ৰতিখন যান বাহন কমাৰ্চিয়েলেই হওক বা প্ৰাইভেটে যান বাহন তেখেতলোকে তন্নকৈ পৰীক্ষা কৰিছে। আচলতে এই তৎপৰতা আমাৰ দেখা গৈছে বিশেষকৈ কেইবাদিন ধৰি তিনিচুকীয়া বিভিন্ন অঞ্চলসমূহত অপাৰেশ্যন চলোৱা হৈছে, সমান্তৰালভাৱে নাকাও লগোৱা হৈছে। আচলতে আৰক্ষী ইমান তৎপৰ হোৱাৰ কাৰণ দেখা যায় পূজাৰ সময়ত বা বিভিন্ন সময়ত আচলতে বা আলফাৰ প্ৰতিষ্ঠা দিৱস হ'ব পাৰে প্ৰতিভা দিৱস সময়ত এনেকুৱা ধৰণৰ তৎপৰ হোৱা দেখা যায়। কিন্তু বিশেষকৈ এইবাৰ যে দেখা গৈছে এনেকুৱা ধৰণৰ ঘটনা নোহোৱা কোনো ধৰক ইভেণ্ট নোহোৱা আলফাৰ প্ৰতিষ্ঠা দিৱস নোহোৱাৰ উপৰিও সাধাৰণ দিনতে আচলতে এনেকৈ তৎপৰ হোৱা দেখা গৈছে। কেনেকুৱা ধৰণৰ কি ক'ব? হয়, আমি ৰাতিপুৱাৰ পৰা ৰাতিলৈ মানে এইকেইদিন তন্নকৈ গাড়ী পৰীক্ষা কৰি আছোঁ, মানে তালাচী অভিযান চলাই আছোঁ। কাৰণ কোনো কোটাঘাটকাৰীয়ে যাতে মানে কোনো ধৰণৰ মানে কোটাঘাটমূলক কাৰ্যসূচীত লিপ্ত নহয় বা তেনেকুৱা ধৰণৰ কোনো কাৰ্যসূচী মানে কৰিব নোৱাৰে, কোনো কাৰ্য কৰিব নোৱাৰে। তাৰ কাৰণে আমি সদায় ৰাতিপুৱাৰ পৰা ৰাতিলৈ তালাচী অভিযান চলাই আছোঁ। উল্লেখ কৰিব লাগিব তিনিচুকীয়াখন একবাৰ স্পৰ্শকাতৰ জিলা হিচাপে ঘোষণা কৰা হৈছে আপোনাৰ ক্ষেত্ৰত বা কেনেকুৱা ধৰণৰ পদক্ষেপ লোৱা হৈছে? সেই বিষয়ে মানে আমি বহুত সংবাদ মাধ্যমে গম পাইছোঁ। মানে ইয়াতে বা নিষিদ্ধ কিছুমান সংগঠনে কিছুমান কুটাঘাতমূলক কাৰ্যসূচী মানে কৰিম বুলি ট্ৰাই কৰি আছে। তাৰ বিৰুদ্ধে আমি তালাচী অভিযান দিনে নিশাই চলাই আছোঁ। এতিয়া বিশেষকৈ আচলতে তেখেতে উল্লেখ কৰিছে যিজন আচলতে আৰক্ষী বিষয়া আছে উল্লেখ কৰিছে যে নিষিদ্ধ ঘোষিত সংগঠন বিশেষকৈ আলফাই কোটাঘাট সংগঠিত কৰাৰ হয়তো কিছু পৰিকল্পনা কৰিছে। কাৰণ ইতিমধ্যে দেখুওৱা গৈছে উজনি অসমৰ প্ৰায় কেইবাটাও অঞ্চলত গ্ৰেনেড বিস্ফোৰণ কৰিছে, ডিৰাগত কৰিছে, যোৰহাট জিলাত কৰিছে। আৰু ইতিমধ্যে তিনিচুকীয়াত যাতে পুনৰ এনেধৰণৰ কোনো কোটাঘাট সংগঠিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আচলতে সমগ্ৰ অসম আৰক্ষীৰ বিশেষকৈ তিনিচুকীয়াৰ যি সীমান্তৱৰ্তী অঞ্চলসমূহ আছে স্পৰ্শকাতৰ অঞ্চলসমূহ সেই সীমান্তৱৰ্তী অঞ্চলসমূহত তেখেতলোকে সংযম হৈ আছে আৰু নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। আৰু প্ৰতিখন বাহন মই পুনৰবাৰ কৈছোঁ যে কোনো আপত্তিজনক সামগ্ৰী কঢ়িয়াব নোৱাৰে বা আলফাই ধৰক কোনো ধৰণৰ কোটাঘাট সংগঠিত কৰিব নোৱাৰে তাক লৈ তৎপৰ হোৱা দেখা গৈছে। আৰু ইতিমধ্যে মই পুনৰ কৈছোঁ যে উজনি অসমত বিশেষকৈ তিনিচুকীয়া ডিব্ৰুগড় সোণাৰী চৰাইদেউ এই অঞ্চলসমূহত হাই এলাৰ্ট ঘোষণা কৰা হৈছে যাতে আলফাৰ আচলতে কথা ক'বলৈ যিটো পথৰ ওপৰত বৰ্তমান থিয় হৈ আছোঁ সীমান্তৱৰ্তী অঞ্চল তাৰ কিছু দূৰত গ'লে আচলতে অৰুণাচল সীমান্ত অতিক্ৰম কৰি পেলাই ম্যানমাৰ প্ৰৱেশ কৰিব পাৰে। আৰু বিভিন্ন সময়ত আচলতে আমাৰ ওচৰত ইনপুট আহে যে এয়া হৈছে আলফাৰ কৰিডৰ। আৰু এই স্পৰ্শকাতৰ এনেদৰে অঞ্চলসমূহত আচলতে যাতে কোনো ধৰণৰ কোটাঘাট সংগঠিত কৰিব নোৱাৰে বা আলফাৰ কেডাৰে এই সীমান্ত অতিক্ৰম কৰি তিনিচুকীয়া শান্তিপূৰ্ণ জিলাখন যে শান্তি ভংগ কৰিব নোৱাৰে তাৰ প্ৰতি গুৰুত্ব ৰাখি তিনিচুকীয়া আৰক্ষী লগতে অসম আৰক্ষী বিভিন্ন প্ৰান্তত আচলতে এনেধৰণৰ সীমান্তৱৰ্তী অঞ্চলসমূহৰ তৎপৰ হৈ দেখা গৈছে আৰক্ষীৰ। আৰু এনেকৈ নিশ্চিত তেখেতলোকে দিনে নিশাই এনেকৈ অভিযানো চলোৱা হৈছে সমান্তৰালভাৱে ঘাইপথসমূহৰ